সেফালৰ পৰা ঘূৰি আহি কিন্তু আকৌ সেই যিটো ৰাস্তাৰে গৈছিলে সেইটো ৰাস্তাৰে ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালোঁ। তাৰপিছত দেখা গ'ল যে পৰিয়ালৰ বিভিন্ন সদস্যাৰ লগত আমি কথা পাতিলোঁ, উজান বজাৰৰ প্ৰতিবেশীৰ লগত কথা পাতিলোঁ। কথা পতাৰ পৰা এটা আমি সিদ্ধান্তত উপনীত হ'লোঁ যে এই গোটেই তেখেতৰ নিৰুদ্দেশ সংক্ৰান্তীয় যিটো ঘটনা হৈছে সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই বা কোনো ধৰণৰ ফাউল প্লে তেখেতৰ লগত হোৱা নাই। তেখেত যি ঘৰৰ পৰা ওলাই গৈছে স্ব-ইচ্ছাই ওলাই গৈছে আৰু তেখেতৰ যি লাষ্ট CCTV ফুটেজ পোৱা গৈছে তাতো তেখেত নিজেই স্ব-ইচ্ছাই নদীৰ ফালে খোজকাঢ়ি গৈ আছে। আপোনালোকে যোৱাকালি বাতৰি পৰিৱেশন কৰিছে যে আমি স্নিফাৰ ডগৰ হতুৱাই তেখেতৰ মুভমেণ্টটো ট্ৰেক কৰিছিলোঁ। সেই স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে, গেটখন খুলি শাক পাচলি বজাৰৰ ফালে গৈছে, তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে। কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গৰাত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে। গতিকে ইয়াৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে সেইখিনিলৈকে শ্ৰীযুত বৰুৱা যোৱাটো হয়। এতিয়া যিমানখিনি আমি বিভিন্ন ব্যক্তিৰ লগত কথা পাতি গম পাইছোঁ যে তেখেত কিবা কাৰণত অসন্তুষ্ট আছিলে আৰু সেই অসন্তুষ্টিৰ কাৰণ বোধ হয় অলপ ব্যক্তিগত আছিলে আৰু সেই ব্যক্তিগত কাৰণ কি হ'ব পাৰে সেইখিনি পৰিয়ালৰ লোকে বেছি ভালদৰে জানিব। কিন্তু আমি তদন্তত এটা কথা গম পাইছোঁ যে ব্যক্তিগত আৰু পৰিয়ালগত কিছু কথাৰ কাৰণে বা কিছু কামৰ কাৰণে বা অলপ তেখেত খুব মুডি আছিলে, গতিকে কিছু কথাত তেওঁ আঘাত পাইছিলে। সেই আঘাতৰ কাৰণ তেখেতৰ